নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ ছায়েন্সৰ পাৰ্ট 2ৰ লেচন নম্বৰ 2। পাৰ্টটোৰ নাম হ'ল কি আমাৰ জীৱৰ শ্বাস প্ৰশ্বাস। ছাত্ৰ ছাত্ৰীসকল এই পাৰ্টটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে আমি সকলোখিনি অতি সহজ আৰু অতি চমুকৈ তোমালোকৰ কাৰণে লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। আৰু যিসকলে এই চেনেলটোত প্ৰথমবাৰ আহিছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকনটো দবাই দিবা, তেনেহ'লে তোমালোকে মোৰ ভিডিঅ'বিলাক প্ৰথমতে পাই যাবা। ইয়াত আমাৰ 1 নম্বৰ কি দি আছে, দৌৰ শেষ হোৱাৰ পিছত খেলুৱৈ এজনে সাধাৰণতে লোৱাতকৈ বেছি খৰকৈ আৰু দীঘলীয়াকৈ কিয় উশাহ নিশাহ লয়? ইয়াৰ উত্তৰটো হ'ব দৌৰিলে বা গধুৰ বস্তু দাঙিলে আমাৰ দেহত বেছি শক্তি প্ৰয়োজন হয়, কিন্তু এই শক্তি উৎপন্ন কৰিবৰ বাবে অক্সিজেন যোগান সীমিত। সেইবাবে শৰীৰত অক্সিজেনৰ অভাৱ নোহোৱাৰ বাবে আমি উশাহ নিশাহ খৰকৈ লওঁ। 2 নম্বৰত দিয়া আছে বায়বীয় আৰু অবায়বীয় শাসনৰ সদৃশ্য আৰু পাৰ্থক্যৰ তালিকা কৰা। উত্তৰত দি আছে কি বায়বীয় শাসনত আৰু অবায়বীয় শাসনত দুয়োটাতে খাদ্য বস্তু ভাগে, গতিকে দুয়োটা শাসনৰ দ্বাৰা শৰীৰে শক্তি পায়। বায়বীয় শাসন আৰু অবায়বীয় শাসনৰ পাৰ্থক্য হ'ল বায়বীয় শাসনত অক্সিজেন ব্যৱহাৰ কৰি খাদ্য বস্তু ভঙা হয়, আনহাতে অবায়বীয় শাসনত অক্সিজেনৰ ব্যৱহাৰ নহয়। 3 নম্বৰত দিয়া আছে যেতিয়া আমি উশাহত অতি বেছি ধূলিকণাযুক্ত বায়ু গ্ৰহণ কৰোঁ তেতিয়া আমি কিয় সঘনাই হাঁচিয়াওঁ? ইয়াৰ উত্তৰটো হ'ব কি আমাৰ চাৰিওফালৰ বায়ুত বিভিন্ন ধৰণৰ অবাঞ্ছিত পদাৰ্থৰ কণিকা থাকে। যেতিয়া আমি উশাহ লওঁ আমাৰ নাসিক গহ্বৰত থকা নোমে এই কণিকাবোৰ ধৰি ৰাখে। কেতিয়াবা এই কণিকাবোৰ নাসিকা গহ্বৰৰ নোমবোৰ অতিক্ৰম কৰি ভিতৰলৈ সোমাই যায়, তেতিয়া এই কণিকাবোৰে নাসিকা গহ্বৰৰ ভিতৰত আৱৰণটো উত্তেজিত কৰি তোলে, ফলস্বৰূপে আমাৰ হাঁচি আহে। তাৰপিছত আমাৰ 4 নম্বৰ কুৱেশ্যন কি দি আছে, 3টা পৰীক্ষা নলী লোৱা, প্ৰত্যেকটোৰ 3/4 অংশ পানীৰে ভৰাই লোৱা। ক, খ আৰু গ নামেৰে লেবেল লগাই দিয়া। ক পৰীক্ষা নলীত এটা শামুক লোৱা, খ পৰীক্ষা নলীত এটা জলজ উদ্ভিদ আৰু গ পৰীক্ষা নলীত উদ্ভিদ শামুক দুয়োটাকে ভৰাই লোৱা। কোনটো পৰীক্ষা নলীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আটাইতকৈ বেছি হ'ব? ইয়াৰ উত্তৰটো হ'ব গ পৰীক্ষা নলীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আটাইতকৈ বেছি হ'ব। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 5, সঠিক উত্তৰৰ চিন দিয়া। ক নম্বৰত দিয়া আছে পঁইতাচোৰাৰ শৰীৰলৈ দেশৰ যোগেদি বায়ু সোমাই আহে। ইয়াৰ উত্তৰটো হ'ব বায়ু ছিদ্ৰৰ যোগেদি। গ নম্বৰত দিয়া আছে গধুৰ ব্যায়ামৰ সময়ত আমাৰ ভৰিত জমা হোৱা গেছৰ বাবে চিৰামুৰি ধৰে। ইয়াৰ উত্তৰটো আমাৰ লেক্টিক এচিডৰ বাবে। তাৰপিছত গ নম্বৰত কি দিয়া আছে এজন প্ৰাপ্তবয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতি মিনিটত স্বাভাৱিক উশাহ নিশাহৰ হাৰৰ গড় বিস্তৃত। ইয়াৰ উত্তৰটো হ'ব 15ৰ পৰা 18লৈ। তাৰপিছত ঘ নম্বৰত দিয়া আছে নিশাহৰ সময়ত কামি হাড়বোৰ। ইয়াত হ'ব উত্তৰটো তললৈ গতি কৰে। নিশাহৰ সময়ত মানে আমি যেতিয়া নিশা লওঁ তেতিয়া কামি হাড়বোৰ তললৈ গতি কৰে। 6 নম্বৰত কি দিয়া আছে আমাৰ 1 স্তম্ভৰ লগত 2 স্তম্ভৰ বিষয়বোৰ মিলোৱা। ইয়াত তোমালোকে কিতাপত চোৱা এনেকৈ দিয়া আছে, কিন্তু এনচাৰখিনি মই ইয়াত এনেকৈ লৈ আহিছোঁ, তোমালোকে চাই ল'ব। ক নম্বৰটো হ'ব আমাৰ
3 নম্বৰটো হ'ব এলকহল আৰু খ নম্বৰটো হ'ব আমাৰ 4 নম্বৰটো বৃক্ষ গহ্বৰ গ নম্বৰটো হ'ব 1 নম্বৰ কেঁচু আৰু ঘ নম্বৰটো হ'ব 5 নম্বৰ পত্ৰৰন্ধ্ৰ আৰু উ নম্বৰটো হ'ব 1 নম্বৰত হ'ব উ নম্বৰটো হ'ব 2 নম্বৰত ফুল আৰু 6 নম্বৰটো হ'ব 6 নম্বৰত হাওঁফাওঁ আৰু ছাল 7 নম্বৰ কি দিয়া আছে আমাৰ উক্তিবোৰ শুদ্ধ হ'লে খ আৰু অশুদ্ধ হ'লে অ লিখা আমাৰ 1 নম্বৰ কি দি আছে ব্যায়ামৰ সময়ত ব্যক্তি এজনৰ উশাহ নিশাহ হাৰ কমি যায় এইটো হ'ব অশুদ্ধ 2 নম্বৰ কি দি আছে উদ্ভিদে দিনৰ ভাগত কেৱল সালোক সংশ্লেষণ আৰু নিশাৰ ভাগত কেৱল শোষণ কৰে এইটো হ'ব শুদ্ধ তাৰপিছত আমাৰ কোৱেশ্চন নম্বৰ 3 ভেকুলীয়ে সিহঁতৰ ছাল আৰু হাওঁফাওঁৰ জৰিয়তে শাসন কাৰ্য সমাধা কৰে এইটো হ'ব আমাৰ উত্তৰ শুদ্ধ তাৰপিছত আমাৰ কোৱেশ্চন নম্বৰ 4 মাছৰ শাসনৰ বাবে হাওঁফাওঁ আছে এইটো হ'ব অশুদ্ধ তাৰপিছত 5 নম্বৰত কি দি আছে বক্ষ গহ্বৰ আকাৰ উশাহৰ সময়ত বৃদ্ধি এইটো হ'ব শুদ্ধ এতিয়া আমাৰ কোৱেশ্চন আছিল কি 8 নম্বৰ জীৱৰ শাসনৰ লগত সম্পৰ্ক থকা বিভিন্ন শব্দৰ বানানসমূহ তলত দিয়া বৰ্গবোৰত লুকাই আছে এই শব্দবোৰ যিকোনো দিশতে ওচৰৰ পৰা তললৈ পথালিকৈ বেকাকৈ থাকিব পাৰে শ্বসনতন্ত্ৰৰ শব্দবোৰৰ বিচৰা শব্দবোৰৰ ইংগিত বৰ্গটো তলত লিখা এইটো তোমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয় এইটো তোমাক পঢ়িব নালাগে তাৰপিছত আমাৰ আহিল কি কুৱেশ্চন নম্বৰ 9 কুৱেশ্চন নম্বৰ 9 কি দি আছে আমাৰ পৰ্বত আৰোহণকাৰীয়ে অক্সিজেন তেওঁলোকৰ লগত কঢ়িয়াই নিয়ে কিয় মানে যিসকলে পৰ্বতত উঠে তেওঁলোকে কিয় অক্সিজেন লগত লৈ যায় ক নম্বৰত দিয়া আছে আমাৰ 5 কিলোমিটাৰতকৈ অধিক উচ্চতাত বায়ু নাথাকে খ নম্বৰত দিয়া আছে এজন ব্যক্তিৰ প্ৰয়োজনীয় বায়ু ভূপৃষ্ঠতকৈ কম হোৱাৰ বাবে গ নম্বৰত দিয়া আছে বায়ুৰ উষ্ণতা ভূপৃষ্ঠতকৈ বেছি ঘ নম্বৰত দিয়া আছে বায়ুৰ চাপ ভূপৃষ্ঠতকৈ বেছি এইটো হ'ব কি আমাৰ উত্তৰটো হ'ব খ নম্বৰ এজন ব্যক্তিৰ প্ৰয়োজনীয় বায়ু ভূপৃষ্ঠতকৈ কম হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকল মোৰ এইটো ভিডিঅ' ইয়াতে শেষ হ'ল তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে বা তোমালোকে যদি কিবা ভিডিঅ'টোৰ পৰা কিবা উপকাৰ পাইছা তোমালোকে মোক কমেণ্টত জনাই দিবা আমি অনলাইনৰ যোগেদি বস্তুবিলাক গম নাপাওঁ যে তোমালোকে বুজি পাইছে নে তোমালোকে পোৱা নাই এইকাৰণে তোমালোকে কেনেকৈ পঢ়ুৱালে বুজি পাবা আৰু তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন লাগে কমেণ্টত জনাই দিবা মই তোমালোকৰ কাৰণে লৈ অহাৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত